এইখন আমাৰ আসাম ইঞ্জিনিয়াৰিঙৰ 4 নম্বৰ হোষ্টেল ফিল্ড। সুপ্ৰভাত বন্ধু বান্ধৱীসকল, ইমান সুন্দৰ ৰাতিপুৱা দেখিবলৈ দিলে। আকৌ এতিয়া শাক পাচলি ল'বলৈ যাম মই। এনেদৰে লখৰা বজাৰ আহি পালোঁ বৰ্তমান। এয়া আপোনালোকক অলপ লখৰাৰ পৰিৱেশটো দেখুৱাম। এয়া আমাৰ লখৰা বজাৰৰ পৰিৱেশ। এনেদৰে আপোনালোকক দেখুৱাইছোঁ মই। আজি মোৰ বজাৰ দেখুৱালোঁ আপোনালোকক। আজি মোবাইল ধৰা মানুহ নাই, সেইটো কাৰণে আপোনালোকক মই ওলাই দেখাবলৈ পৰা নাই। এনেদৰে দেখুৱালোঁ। এয়া লখৰা বজাৰৰ পৰিৱেশ আমাৰ। আজিকালি গৰমৰ কাৰণে ইমান বেপাৰী নাই, খুব গৰম পৰিৱেশ হৈ আছে না। কাপোৰ বেপাৰীবিলাকো আহিয়ে পোৱা নাই এতিয়া। এনেদৰে বজাৰৰ পৰিৱেশ। কিছু বেপাৰী আহিছে। পচলা ল'লোঁ আৰু ঢেকীয়া কচু এনেকৈ বেলেগত কিনি থৈ দিছোঁ। এয়া আমাৰ লখৰা বজাৰখন। এনেদৰে লখৰা বজাৰখন দেখুৱাইছোঁ অলপ। এইফালে দেখাব পাবা, মোক দেখাব। আৰু এইফালে আমাৰ মহিলাবিলাকে বজাৰ কৰি আছে, বিক্ৰী কৰি আছে শাক পাচলি। এনেদৰে বন্ধু বান্ধৱীসকল আপোনালোকৰ এনেদৰে বজাৰখন দেখুৱালোঁ অলপ। এই আণ্টিৰ ঘৰটোতে এতিয়া পাচলি বিক্ৰী কৰিম, আণ্টিৰ ঘৰত। এই আণ্টিৰ ঘৰত চব্জি দিম। ইয়াতে আণ্টি ওলাই অহা নাই বৰ্তমান, কলিং বেল মাৰিলোঁ। ইয়াত চব্জি দিম আৰু আণ্টি